Guys, welcome back to my new blog. আজি মই এটা মোৰ কাৰণে বহুত ডাঙৰ খবৰ আপোনালোকৰ কাৰণে আপোনালোকেও জানি পেলাই বহুত হেপি হৈ যাব যে মই এটা নতুন বিজনেস স্টাৰ্ট কৰিছো তো আপোনালোকে সকলোৱে মোৰ কাৰণে দোয়া কৰিব সাপোৰ্ট কৰিব আৰু মই হেতু বিজনেস কিটো টপিকৰ ওপৰত বা কোনটো আইটেমৰ ওপৰত মানে স্টাৰ্ট কৰিছো হেতু আপোনালোকৰ লগত এটো ভিডিওতে শেয়াৰ কৰিম তেতিয়ালে ভিডিওটোৰ একদম শেষলৈকে যাব শেষলৈকে চাব আৰু অলপো স্কিপ নকৰাকে ভিডিওটো চাব ভিডিওটো যদি ভাল লাগে তেতিয়া লাইক কমেন্ট কৰি মোক জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে জলদি সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে মই পেজ খোলা নাই যেতিয়া পেজ খুলিম তেতিয়ালে নিশ্চয় আপোনালোকৰ লগত শেয়াৰ কৰিম তেতিয়ালে বলক গাইস মই এটো ভিডিওত কি আইটেম আনিছো হেতু আইটেম আপোনালোকৰ লগত শেয়াৰ কৰো আৰু হবলে মোৰ কাৰণে দোয়া কৰিব দে মই নতুন বিজনেস স্টাৰ্ট কৰিছো আৰু হেতু হৈছে ছোৱালী বিলাকৰ বিশেষকে স্পেশালি ছোৱালী বিলাকৰ কাৰণে এটা উইক পইণ্টৰ ওপৰত কাৰণ জুৱেলাৰী হৈছে ছোৱালী বিলাকৰ একদম উইক পইণ্ট আৰু ছোৱালী বিলাকে অলপ যদি কিবা সৰু খুৰাই হক আৰু জুৱেলাৰী গিফট পাই যায় তেতিয়ালে বহুত বেছি পৰিমাণে হেপি হৈ যায় যেনেকৈ মই আৰু গিফট পাবলৈ কাৰণো ভাল নালাগে মোৰতো ভাল লাগে তেতিয়ালে আপোনালোকৰো সাগে বহুত বেছি পৰিমাণে ভাল লাগে মোৰো বহুত ভাল লাগে তেতিয়ালে বলক গাইস একদম ভিডিওৰ শেষলৈকে চাও মোৰ লগতে থাকক আৰু আপোনালোকে যদি বিচাৰে যে মোৰ যেতিয়া পেজ খোলা হ'ব তেতিয়াৰ কথা কৈছো তেতিয়া পেজ খুলিব তেতিয়ালে আপোনালোকে নিজৰ সিস্টাৰক নিজৰ ওয়াইফক নিজৰ মাক নিজৰ গাৰ্লফ্ৰেণ্ডক নিজৰ বেষ্ট ফ্ৰেণ্ডক সবকে গিফট কৰিব পাৰিব মোৰ পৰা অৰ্ডাৰ কৰি এতিয়ালৈকে পেজ খোলা নাই পেজ খোলাৰ পিছত আপোনালোকক জনাম তেতিয়ালে গাইস বলক ছোৱালী বিলাকৰ উইক পইণ্ট কেইটা চাই লও ওকে লেটস স্টাৰ্ট ওকে প্ৰথমতে স্টাৰ্ট কৰো এটো দি এটা কি বহুত ধুনিয়া ঝুমকা যদি বহুত আজিকালি বহুত ছোৱালী এনেকুৱা থাকে যোনবিলাকে মানে ঝুমকা পিন্ধিব বিচাৰে বাট হেভি ঝুমকা পিন্ধিব নিবিচাৰে ঝুমকাৰো পিন্ধাৰ শখ আছে বাট হেভিও পিন্ধিব নিবিচাৰে হিহতৰ কাৰণে এইকিটা হৈছে বেষ্ট আৰু কোনো ষ্টোন নাই যে পৰি যাব ষ্টোন নাই ষ্টোনৰ কোনো প্ৰবলেম নাই এটো ষ্টোন নাই যে পৰি যাব ডিজাইনটো বহুত ধুনিয়া তলত পাৰ লগোৱা আছে আৰু অক্সিডাইজৰ আছে হেভিও আছে বাট ওজন ইমানো বেছি নহয় কাৰণ দেখাত বহুত কিউট লাগি আছে তো কলেজৰ কাৰণে এইকিটা হৈছে বেষ্ট যে কলেজত পিন্ধি যাম ঝুমকা তেতিয়ালে বেষ্ট আৰু এনেতো চুৰিদাৰ মেখেলা শাৰী সবৰ লগতে এটো ধুনিয়াকে পিন্ধিব পাৰিব আৰু অক্সিডাইজ বস্তুবোৰ বহুত ধুনিয়াকে মানে ড্ৰেছৰ লগত যায় যিকোনো ড্ৰেছৰ লগত যায় এটো হৈছে ঝুমকা এটোৰ প্ৰাইস হৈছে 50 रुपीस এজোৰৰ দাম only 50 रुपीस only 50 रुपीस এজোৰৰ দাম only 50 रुपीस only 50 रुपीस আৰু সাক সব নিলে অলৰেডি ছোৱালী বিলাকে নিলে আৰু এটা আনিছিলো দুটা আনিছিলো এটা হে হৈ গল আৰু এইখিনিয়ে আছে আৰু এইকিটা হৈছে হেয়ার ক্লিপ কিটা হৈছে হেয়ার ক্লিপ এটো হৈছে মেটেলৰ এটো প্লাষ্টিকৰ নহয় গাইস এটো মেটেলৰ হয় আৰু ষ্টোন লগোৱা আছে পাৰ্ল লগোৱা আছে আৰু এটো জিমানি ইউজ কৰে নষ্ট নহয় কাৰণ এটো মেটেলৰ হয় এটো আউট অফ আসামৰ পৰা আহিছে বস্তুখিনি আপোনালোকৰ দেখুৱাই আছো যেতিয়া পেজ বনাম আপোনালোকে অনলাইনত মোৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আৰু এইকিটাও মেটেলৰ হয় গাইস এইকিটাও মেটেলৰ হয় এইকিটা প্লাষ্টিকৰ নহয় এইকিটাও মেটেলৰ হয় এইকিটা হৈছে only 40 rupees only 40 কাৰণ মেটেলৰ হয় ন এটো বস্তু তো মেটেলৰ হলে অলপ তো দাম হবই মানে only 40 rupees এবাৰ যদি চুলিত লগাই তেতিয়ালে চুলি খুলি নপৰে বহুত আছে অফিসত যায় আৰু বাৰে বাৰে চুলি খুলি যায় বুলি বহুত মানে ইৰিটেট হয় তো এইকিটা লগাই গলে আৰু চুলি নুখুলে মানে এটা বহুত ধুনিয়া এটো হৈ গল আৰু হৈছে এইকিটা এই হৈছে ফিংগাৰ ৰিং বহুত আইটেম আছে বহুত ডিজাইনৰ আছে আপোনালোকে দেখিব পাৰে আৰু এটোৰ দাম only 50 rupees only 50 যেতিয়া মই পেজ বনাম তেতিয়া হলে সাব মই যেতিয়া লাইভত যাম তেতিয়া হলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব only 50 rupees আৰু বহুত মই লাইভ যেতিয়া কৰিবলৈ স্টাৰ্ট কৰিম বা পেজটো যেতিয়া বনাম তেতিয়া হলে আপোনালোকে আৰু ভালকে বুজি পাব আৰু ইয়াত আছে 12টা পিস আছে মই 12টা আনিছো ইয়াৰ পৰা অলৰেডি এৰাতিত মোৰ হোষ্টেলৰ পৰা বহুতখিনি ছোৱালীয়ে কিনি ললে এটো only 50 rupees only 50 অক্সিডাইজাৰ হয় বহুত ধুনিয়া হয় ৰিংটো
পিন্ধি দেখুৱাম বহুত ধুনীয়া হয় অনলি 50 rupees এইটো হৈ গ'ল আৰু এটা আছে ক্লিপ এইটো হৈছে হেয়াৰ ক্লিপ এইটো হৈছে অনলি 40 rupees অনলি 40 rupees এইটো হৈছে অনলি 40 rupees এটা সাইডেও লগাব পাৰিব তো ডাঙৰ ছোৱালী বিলাকেও লগাব পাৰিব সৰু ছোৱালী বিলাকেও লগাব পাৰিব যাৰ চুলি অলপ এইখিনি লৈকেও আছে নহয় হেকিৰে যাৰ চুলি এইখিনি লৈকে হেকিজনী এটা সাইডত এইটো ক্লিপ লগাব পাৰিব আৰু মোৰ নিচিনা জনে খোপা বান্ধে ইহতে এনেকুৱা সাইডত লগাব পাৰিব আৰু যেতিয়া মই চুলি খেপি এৰি দিম তেতিয়ালে ময়ো সাইডত লগাব পাৰিম এনেকুৱা জুনে আছে কলেজত লগাই যাব পাৰিবা কোনোবা বিয়াটিয়া হলে চুলি এৰিলে তো এইটো লগাব পাৰিবা বহুত ধুনীয়া হয় বহুতে হিজাব লয় স্পেশাল থিংস বহুতে হিজাব লয় তো হিজাব লৈ পেলাই নহয় এনেকুৱা সাইডত যে হিজাবৰ এটা চুন্নি থাকে না সাইডত পেলাই থওঁ এনেকুৱা লগাব পাৰিবা এইটো তেতিয়ালে গাইস আজিলৈ বস্তুখিনি এইখিনি আৰু বহুত বস্তু আহি আছে মই সেইখিনি আৰু এটা ভিডিঅ'ত দেখুৱাম আজি এটা ইনফৰমেশন আপোনালোকৰ লগত শেয়াৰ কৰিলো জাস্ট তেতিয়ালে মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়ালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে জলদি সাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ইনষ্টা একাউণ্টটো আছে যেটোৰ নাম হৈছে ইটস পিংকি আৰু মোৰ কি ইউটিউব চেনেলৰ নাম হৈছে পিংকিজ ব্লগ তেতিয়ালে গৈ পেলাই সাবস্ক্ৰাইব কৰক ইনষ্টাত ফলো কৰক আৰু ফেসবুকত হৈছে হাসিনা মমতাজ তো হেতু গৈ পেলাই ফলো কৰি দিয়ক আৰু মোক সাপোৰ্ট কৰক বহুত 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 মৰম দিয়ক আজিলৈ ভিডিঅ'টো এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই সি ইউ সুন